নমস্কাৰ জ্যোতিষ গণনাৰ অনুসৰি 2026 চনত কিছুমান ৰাশিৰ ওপৰত ধনৰ যুগ ৰাজযোগ আৰু মা লক্ষ্মীৰ কৃপা বিশেষভাৱে থকা দেখিবলৈ পোৱা যায়। এই ৰাশি জাতক জাতিকাসকলে এই বছৰ ধন সম্পত্তি উপাৰ্জন কৰিব পাৰিব, ব্যৱসায়িক ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আৰু ভাগ্যৰ ক্ষেত্ৰত তেওঁলোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতি আৰু শনিৰ শুভ দৃষ্টি পৰিবলৈ গৈ আছে 2026 চনত, যাৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা নামি আহিবলৈ ধৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক প্ৰচুৰভাৱে সহায় কৰা দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ বহু ভাল যোগ নামি আহিব, উপাৰ্জনৰ বহুকেইটা বাট মুকলি হৈ পৰিব। আপুনি গোপনে কৰা কিছুমান কৰ্মৰ পৰাও সফলতা অৰ্জন কৰিব পাৰিব। ঘৰলৈ এটাৰ পিছত আনটো শুভ সংকেত অহাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সেই ধন আপোনালোকে জমা কৰিও ৰাখিব পাৰিব। পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা আদায় কৰি ল'ব পাৰিব। এইখিনি সময় আপোনালোকৰ কাৰণে বহু শুভ বুলি মনা গৈছে। মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত যদি মা লক্ষ্মীৰ এবাৰ হ'লেও পূজা কৰিব পাৰে, আপোনালোকৰ অত্যন্ত মংগল হৈ পৰিব। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব। কিবা কৰ্মত বিনিয়োগ কৰিলে সেই কৰ্মৰ পৰা ভাল ফল আদায় কৰি ল'ব পাৰিব। দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু প্ৰেমৰ ক্ষেত্ৰতো আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান কৰিব বিচাৰে কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে। 2 নম্বৰটো বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে। বৃহস্পতি আৰু শুক্ৰৰ শুভ দৃষ্টি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত পৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰত হঠাৎ অৰ্থ লাভ হ'বলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ লাভ হ'বলৈ ধৰিব আৰু স্থায়ী সম্পৰ্কীয় সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ডাঙৰ সপোন দেখিবলৈ পোৱা যাব। সঠিক পৰিকল্পনা কৰিলে আপোনালোকে নতুন নতুন ক্ষেত্ৰত বহু দূৰ আগুৱাই যাব পাৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান লাভ কৰিব পাৰিব। সকলো ফালৰ পৰা কৰ্মক্ষেত্ৰত সহযোগিতা লাভ হ'ব। পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস আৰু দুগুণ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ পৰা আনেও সহায় সহযোগিতা ল'ব আৰু আপুনিও তেওঁলোকৰ পৰা সহায় সহযোগিতা ল'ব পাৰিব। এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে যিমান কষ্ট কৰিব তাৰ উচিত ফল লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে উন্নতি হ'ব। চাকৰিত পদোন্নতি লাভ হ'ব। দৰমহা বৃদ্ধি পাব পাৰে। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰতিষ্ঠিত লাভ কৰিব পাৰিব আৰু মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। শৰীৰৰ প্ৰতি মাথো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো আপোনালোকৰ পক্ষে উচিত বুলি ক'ব পৰা যায়। আপুনি অৰ্থ সঠিকভাৱে উপাৰ্জন কৰিব পাৰিব আৰু সেই অৰ্থ সুন্দৰভাৱে জমা কৰিও ৰাখিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে। সূৰ্য আৰু বৃহস্পতি শক্তিশালী যোগ হৈ পৰিব, যাৰ ফলত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন উজ্বলি পৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব আৰু নেতৃত্বস্থায়ী কামত আপোনালোকৰ বহুদূৰ আগুৱাই যোৱাৰ যোগ দেখিবলৈ পোৱা যাব। নতুন প্ৰচেষ্টাত ডাঙৰ সফলতা অৰ্জন কৰিব পাৰিব। সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকৰ ধন বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। এই নতুন বছৰত আপোনালোকৰ ঘৰলৈ আহিব শুভ সংকেত। সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব। কিবা কাম কৰাৰ ফলত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ হ'ব আৰু ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে সেই ব্যৱসায়ত সফলতা অৰ্জন কৰিব পাৰিব। সেই ক্ষেত্ৰত কোৱা হৈছে যে 2026 চনটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত অনুকূল হ'ব। ভাগ্যৰ শুভ প্ৰভাৱৰ ফলত আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ঘৰ পৰিয়ালত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ঘৰত হ'ব আপোনালোকৰ আনন্দ। এই সময়খিনি আপোনাৰ কাৰণে অত্যন্ত শুভ আৰু
লাভদায়ক বুলি ক'ব পৰা যায়। নতুনকৈ চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। কৰ্ম কৰি থকা লোকসকলে নতুন কৰ্মৰ সুযোগ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ নামি আহিব। ইয়াতকৈ এটা ডাঙৰ কথা হ'ল কি আপোনালোকৰ ঘৰত কোনোবাই বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে। মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব আৰু তেওঁৰ সৈতে আনন্দময়ভাৱে আৰু সুখময়ভাৱে থাকিব পাৰিব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে। শনি আৰু ৰাহুৰ বিশেষ যোগ নামি আহিছে। গোপনভাৱে আপোনালোকে ধন লাভ কৰিব পাৰিব প্ৰচুৰ পৰিমাণে। কিবা যদি আপোনালোকে ৰিচাৰ্জ অনলাইন বা বিদেশ কামৰ লগত জড়িত হৈ আছে তেনে ক্ষেত্ৰত বহু সফলতা অৰ্জন কৰিব পাৰিব। পুৰণি সমস্যা শেষ হ'ব। নতুন ধনৰ পথ আপোনালোকৰ মুকলি হৈ পৰিব। ধৈৰ্য ৰাখিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ অনুকূল প্ৰভাৱ আহিবলৈ গৈ আছে। বহু ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব। জোখতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব। আপুনি আৰ্থিক অৱস্থা আগতকৈ উন্নত কৰি তুলিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে লাভৱান হ'ব আৰু এই ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্বপূৰ্ণ বস্তু কিনিব বিচাৰিলেও কিনিব পাৰিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভ হ'বলৈ ধৰিব। ভাবি নোলোৱা কৰ্মটো সম্পূৰ্ণভাৱে ফলপ্ৰসূ হৈ পৰা দেখিবলৈ পোৱা যাব। শনিদেৱ পঞ্চম ভাগত থাকিব, যাৰ ফলত আপোনালোকৰ বহু বেছি উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নিয়মিতভাৱে আপোনালোকে সকলো কাম কৰি যাব পাৰিব। সকলো অভাৱ আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত নতুন শক্তি উদ্ভাৱন হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। যিসকল ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ কাৰণে এই বছৰটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। মংগলদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত সেই কৰ্মত বা সেই শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ বিশেষ কৃপা দৃষ্টি দেখিবলৈ পোৱা যাব। দীঘলীয়া পৰিশ্ৰমৰ অন্তত ভাল ফল লাভ কৰিব পাৰিব এই 2026 চনত। ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ আৰু কৰ্মজীৱনৰ লগত জড়িত হৈ থকা লোকসকলে স্থায়ী সফলতা অৰ্জন কৰিব পাৰিব। ধন সঞ্চয় কৰিব পাৰিব আৰু সম্পত্তি বৃদ্ধি কৰিব পাৰিব। 2026 চনটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে লটাৰী জিকাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে আগতে যিমান কষ্ট কৰিছিল তাৰ উচিত ফল লাভ কৰিব পাৰিব। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণেও সঠিক পথ বিচাৰি পাবলৈ সক্ষম হ'ব আৰু সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। যিমান কষ্ট কৰিব তাতকৈ বেছি ভাল ফল লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে কাৰোবাৰ লগত মত বিবাদ হ'ব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। সেই গতিকে আপোনালোকে অলপ সংযম হৈ চলাটো অকণমান ভাল। জোখতকৈ বেছি কাকো ভৰসা নকৰাটো দৰকাৰ। পইচাৰ কাৰণে আপোনালোকে কাৰোবাৰ লগত তৰ্ক কৰিবলগীয়া হ'ব পাৰে এই বছৰ। সেইকাৰণে পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। নতুন দায়িত্ব আপোনালোকৰ জীৱনলৈ আহিব। কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব আৰু সামাজিক ক্ষেত্ৰত মান সন্মান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে বা কৰ্মৰ নতুন বাট বিচাৰি পাবলৈ আপোনালোক সক্ষম হ'ব। কেৱল ৰাশিয়েই নহয়, কৰ্ম, বিশ্বাস আৰু সঠিক সিদ্ধান্তই ধনযোগ সম্পূৰ্ণ ৰূপ দিয়ে। এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।